হয় এতিয়া আমি উপস্থিত আছোঁ তীৰ্থনগৰী হাজোৰ মাজেৰে যোৱা যি আমিনগাঁও চেক গেটৰ পৰা যি বৰপেটালৈকে যি ৰাষ্ট্ৰীয় পথ প্ৰাধিকৰণৰ অধীনত থকা যি পথ এই পথছোৱাৰ হাজোৰ মাজেৰে যি পথছোৱা গৈছে এই পথছোৱাৰ দুৰৱস্থা দেখিলে আপোনাৰ চকু কপালত উঠিব। হয় ইতিমধ্যে এই যি সদাব্যস্ত পথটোৰে হাজাৰ হাজাৰ ৰাতিপুৱাৰে ভাগৰ পৰা নিশালৈকে হাজাৰ হাজাৰ ইয়াত গাড়ী মটৰ এইপিনে পাৰ হৈ যায়, কিন্তু এক পৰিতাপৰ কথা যে বিভাগীয় কৰ্তৃপক্ষই এতিয়ালৈকে কোনো দৃষ্টিগোচৰ হোৱা নাই। আচলতে এনেকৈ প্ৰকাণ্ড গাঁতৰ সৃষ্টি হৈছে আৰু মই পুনৰ কৈছোঁ যে দিনৰ দিনটো ইয়াত হাজাৰ হাজাৰ গাড়ী মটৰ চলে আৰু এই সদাব্যস্ত পথটোৰে ৰাষ্ট্ৰীয় পথ প্ৰাধিকৰণৰ অধীনৰ যি এই আমিনগাঁৱৰ পৰা বৰপেটালৈকে যোৱা হাজোৰ মাজেৰে যি পথছোৱা গৈছে সেই পথছোৱাৰ দুৰৱস্থা দেখিলে আপোনাৰ চকু কপালত উঠিব। আচলতে যিসকল ৰোগী এম্বুলেঞ্চৰ সহায়ত উন্নত চিকিৎসাৰ বাবে যি গুৱাহাটী মহানগৰলৈ নিয়া হয়, কিন্তু এই ৰোগীসকলে ইয়াতে জীয়াতু ভুগিব লগা হয় কিয়নো এই পথৰ এতিয়া অৱস্থা নাই। কিন্তু আৰু ৰাষ্ট্ৰীয় পথ প্ৰাধিকৰণে এতিয়ালৈকে কোনো দৃষ্টিগোচৰ কৰা পৰিলক্ষিত হোৱা নাই। মই পুনৰবাৰ কৈছোঁ যে এনেকৈ ৰাতিপুৱাৰে ভাগৰ পৰা হাজাৰ বিজাৰ গাড়ী মটৰ এইপিনে পাৰ হৈ যায়, কিন্তু পৰিতাপৰ বিষয় এজাক বৰষুণতে ইয়াত একাঠু পৰ্যন্ত পানী হয় আৰু পথচাৰীয়ে জীয়াতু ভুগিবলগীয়া হয়। কিন্তু সম্পূৰ্ণ পথটো যদি আপুনি লক্ষ্য কৰে তেনেহ'লে আপুনি যি হাজো লোক নিৰ্মাণ বিভাগৰ সন্মুখ ভাগ বা যি হাজো সামূহিক চিকিৎসালয়ৰ সন্মুখ ভাগ আৰু এইখিনি আচলতে এক পৰিতাপৰ বিষয় যেন বিভাগীয় কোনো লোক বা বিভাগীয়ভাৱে একোটা কাৰ্যালয় থকাৰ পিছতো এনেকৈ যি মৰণ সদৃশ হৈ উঠিছে পথটো, কিন্তু কোনো ধৰণৰ ইয়াত ব্যৱস্থা গ্ৰহণ কৰাৰ ইয়াত দেখা পোৱা নাই এতিয়ালৈকে। যদি সম্ভৱ হয় ইয়াত স্থানীয় লোক আছে মই জানিবলৈ বিচাৰিম যে আচলতে যি সদাব্যস্ত পথ এটা যে হাজোৰ যি আমিনগাঁও চেক গেটৰ পৰা বৰপেটালৈকে যোৱা যি ৰাষ্ট্ৰীয় পথ প্ৰাধিকৰণৰ অধীনৰ হাজোৰ মাজেৰে যি যোৱা পথটো এটা ৰাজপথ আজি দুমাহ তিনিমাহ ধৰি প্ৰকাণ্ড গাঁতৰ সৃষ্টি হৈছে। এজাক বৰষুণ যেতিয়া যায় তেতিয়া একাঠু পৰ্যন্ত পানী হয়, যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে পথচাৰীসকল। হয়, বহুত দুৰ্ভাগ্যজনক। আমাৰ হাজো আমিনগাঁও বৰপেটা সংযোগী পথ এইটো। ইয়াৰ পৰা হাজাৰ গাড়ী চলে এইটো ৰাস্তাৰে, ৰোগী এম্বুলেঞ্চ ইপিনে যাই থাকে, কিন্তু মানে পৰিতাপৰ বিষয় এনে অৱস্থাত গাড়ী কেনেকৈ চলাই ইয়াত এক্সিডেণ্ট হৈছে। আগতেও 108 যোৱাটো দিগদাৰ হৈছে। ইয়াত অফিচ আছে, কাছাৰী আছে, পুলিচ থানা আছে, মেডিকেল আছে, কিন্তু বিভাগীয় কৰ্তৃপক্ষৰ দৃষ্টিগোচৰ নোহোৱাত বহুত পৰিতাপৰ কথা হৈছে এইটো। আচলতে বিভিন্ন সময়ত দুৰ্ঘটনা সংঘটিত হৈ আহিছে। বিভাগীয় কৰ্তৃপক্ষক অনুৰোধ জনাম যে দৃষ্টিগোচৰ কৰক, ৰাস্তাটো যে সোনকালে ভাল কৰি দিয়ে তাৰ কাৰণে বিভাগীয় কৰ্তৃপক্ষক আবেদন জনালোঁ। হয়, আৰু এজন লোক আছে ইয়াতে হাজো সামূহিক চিকিৎসালয়ৰ সন্মুখ ভাগো এক প্ৰকাৰ জৰাজীৰ্ণ অৱস্থা হৈছে। হয়, মানে কি এই ৰাস্তাটোৰ কাৰণে বহুত মানুহৰ অসুবিধা হৈছে আৰু ইমান অসুবিধা হৈছে। এইমাত্ৰ 101 এখন গ'ল, যোৱাৰ লগে লগে যে গম পাইছে, আপোনালোকেও গম পাইছে যে কিমান বেয়া হৈছে ৰাস্তাটো। উপযুক্ত সময়ত যাতে ৰাস্তাটো ভাল কৰি দিয়ে আৰু সেইকাৰণে মই আহ্বান জনাইছোঁ মানে চৰকাৰক আৰু সেইখিনিয়ে ক'লোঁ। হয়, আচলতে এনেকৈ স্থানীয় যিসকল লোক আছে, যিসকল সচেতন লোক আছে, তেখেতসকলেও আহ্বান জনাইছে ৰাষ্ট্ৰীয় পথ প্ৰাধিকৰণক যে আপোনালোকে দৃষ্টিগোচৰ কৰক, আপোনালোকে এই পথটোৰ ওপৰত আপোনালোকে দৃষ্টি নিবদ্ধ কৰক যে এই পথটোৰে ৰাতিপুৱাৰে ভাগৰ পৰা নিশাৰ ভাগলৈ হাজাৰ বিজাৰ গাড়ী এইপিনে পাৰ হয়, কিন্তু প্ৰকাণ্ড গাঁতৰ বাবে ইয়াত ৰোগী অনা নিয়াকে ধৰি বা যিসমূহ জৰুৰীকালীন ব্যৱস্থাৰ বাবে যিসমূহ গাড়ী চলে সেই গাড়ীসমূহ চলাটো এতিয়া অসুবিধাৰ সন্মুখীন হৈছে। আৰু বিশেষকৈ যিসকল স্কুলীয়া ছাত্ৰ ছাত্ৰী বা যিসকল পথচাৰী, যিসকল যান বাহন লৈ এইপিনে সদায় প্ৰতিদিনে অহা যোৱা কৰে, তেওঁলোকে যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে। আৰু পৰৱৰ্তী সময়ত এই যি স্থানীয় সচেতন লোকসকলে ৰাষ্ট্ৰীয় পথ প্ৰাধিকৰণৰ বিষয়ববীয়া তথা কৰ্তৃপক্ষক আহ্বান জনাইছে, অনুৰোধ জনাইছে যে আপোনালোকে অতি শীঘ্ৰে এই পথছোৱা মানুহৰ যাতায়াতৰ বাবে, পথচাৰীৰ যাতায়াতৰ বাবে সুগম কৰি তোলক। হয়, যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।